APSC কেলেংকাৰী মাফিয়া ষ্টাইলৰ কেলেংকাৰী APSC কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা APSC কেলেংকাৰীৰ মূল খনিকৰ ৰাকেশ কুমাৰ পাল APSC কেলেংকাৰীৰ মূল পৃষ্ঠপোষক স্বৰ্গীয় তৰুণ গগৈ APSC কেলেংকাৰীক লৈ উত্তাল বিধানসভাৰ মজিয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোতে অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ প্ৰতিবেদনক লৈ বিৰোধীৰ প্ৰতিবাদত উত্তাল হৈ পৰে সদনৰ মজিয়া সোমবাৰে কোকৰাঝাৰৰ বড়োলেণ্ড প্ৰদেশীয় পৰিষদীয় বিধানসভাত আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী উক্ত দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম লোকসেৱা আয়োগৰ 2013 আৰু 2014 চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত কেলেংকাৰীৰ তদন্তৰ বাবে গঠন কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন দাখিল কৰে তাৰ পাছতে ৰাজ্যত এই প্ৰতিবেদনক লৈ তোলপাৰ লাগিছে বুধবাৰে বিধানসভাৰ মজিয়াত এই প্ৰতিবেদনৰ সন্দৰ্ভত আলোচনাৰ দাবী জনাই বিৰোধীয়ে কিন্তু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সন্মতি নজনোৱাত বিৰোধী বিধায়কসকলে অধ্যক্ষৰ মেজৰ ওচৰলৈ গৈ সাব্যস্ত কৰে প্ৰতিবাদ এনে হুলস্থুলীয়া পৰিৱেশৰ বাবে অধ্যক্ষই 20 মিনিটৰ বাবে সদন স্থগিত ঘোষণা কৰে চাওক সদনৰ এই দৃশ্য আসনৰ পৰাই ক'ব পাৰে আপোনালোকে আসনত গুচি যাওক স্যার আমি দেখিলো তিনি সকলোই নিজৰ নিজৰ আসনত গুচি যাওক তাৰ পৰাই আপোনালোকে ক'ব পাৰিব আপোনালোকে তাৰ পৰাই ক'ব পাৰিব আপোনালোকৰ তাৰ পৰাই ক'ব পাৰিব আপোনালোকৰ কথাটো ৰাখক না তাৰ পৰা আপোনালোকে তাৰ পৰাই ৰাখক কথাটো Please take your seat and you raise your issue from your seat. Apnaloke you please go to your seat and you raise your issue from your seat. Apnalokor akhonor pore apnaloke uttapon korok apnalokor bikhoytu খবর আরম্ভ করার লগে লগে রুলিং পার্টির বিধায়কসকলে বারে বারে গৈ পেলাই তেওঁলোকে হুলস্থুল আৰম্ভ কৰে আমাক এডজমেন্ট মোশনটো উত্থাপন কৰিব নিদিয়ে সাহসীয়া দলৰ বিধায়কসকলে হয়তো কিবা পৰিকল্পনা আনহাতে বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদনৰ সন্দৰ্ভত সদনৰ ভিতৰে বাহিৰে সৰব শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ এইটো বিজেপিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে 60 লাখ দুলাল বৰাই 2 লাখ আৰু কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱা কেলেংকাৰী নহয় বুলিও তেওঁ দাবী কৰে ৰাজ্যৰ দলৰ সভাপতি গৰাকীৰ অভিযোগ এইটো গোটেই ভাৰতৰ ভিতৰত এখন ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ বাবে তৈয়াৰ কৰা বিষয়াবোৰৰ যেটো পৰীক্ষা সেইটো সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী কিন্তু এটো 2 লাখ টকীয়া বা 3 লাখ টকীয়া কেলেংকাৰী নহয় বা বিজেপিৰ এমএলএ জনে 60 লাখ টকা ললে বুলি দেখুৱাইছে কি নাম এজন গুৰুপ্ৰসাদ দাস গুৰুজ্যোতি দাস তে 60 লাখ টকা ললে বুলি দেখুৱাইছে এটো 60 লাখ টকাৰ বা দুলাল বৰাই 2 লাখ টকা লোৱা বা কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱাৰ কেলেংকাৰী এটো নহয় এটো হল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ সিস্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্স বিলাকৰ যেটো পৰীক্ষা সেই পৰীক্ষাটো সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী ইয়াৰ বাহিৰেও অখিল গগৈয়ে APSC কেলেংকাৰীৰ মূল খনিকৰ বুলি অভিযোগ কৰে বৰখাস্ত হোৱা অধ্যক্ষ ৰাকেশ কুমাৰ পালক তদুপৰি এই কেলেংকাৰী মূল পৃষ্ঠপোষকতা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰাৰো অভিযোগ শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীৰ কিন্তু এই কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি অভিযোগ ৰাইজৰ দলৰ সভাপতি গৰাকীৰ আসলতে কোনে কৰিছিল নিশ্চিতভাৱে এই কেলেংকাৰীৰ মূল খনিকৰ ৰাকেশ কুমাৰ পাল কিন্তু এই কেলেংকাৰীৰ মূল যি দুজন মানুহে এই গোটেই কেলেংকাৰীটোত সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছিল তেওঁলোক কোন জানেনে স্বৰ্গীয় তৰুণ গগৈ আৰু আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়কজনৰ নাম আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মা মই সকলো সংবাদ মাধ্যমক আহ্বান জনাইছো যে আপোনালোকে নিশ্চিতভাৱে মোৰ এই বাক্যটো যাতে গুৰুত্ব দি প্ৰকাশ কৰে এইটো
লুকুৱাই লৈ এইটো কমকৈ কৈ অন্য ফাংফুং কথাবিলাক বেছিকৈ কৈ থাকিলে কোনো ৰিজাল্ট নাহে APSC কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা APSC কেলেংকাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ এতিয়া অভিযোগে প্ৰতি অভিযোগ আৰু ৰাজনীতিয়ে কেনে পৰ্যায় পাইগৈ সেয়া হ'ব লক্ষণীয় কিন্তু প্ৰতিবেদনক লৈ ৰাজনীতি যে নহ'ব তাক নুই কৰিব নোৱাৰি নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট